সেই জেগাটো মই গৈ পিনে দেখুৱাই আছোঁ ইমান ধুনীয়া জেগা নমস্কাৰ বন্ধুসকল কি খবৰ মোৰ খবৰ ভাল আপোনালোকৰ খবৰ ভাল আৰু মই আজি এটা লৈ আহিছোঁ ৰেচিপি বুলি ক'লে মই বাৰু অনা নাই ৰেচিপি ভিডিঅ' মই আগতে দিয়া নাই আজি মই প্ৰথম ৰেচিপি ভিডিঅ' দিম বুলি ভাবিছোঁ আৰু আপোনালোকে ভিডিঅ' সম্পূৰ্ণভাৱে চাব আৰু বহুত মৰম দিব ভিডিঅ'টো ৰ'ব যোৱাৰ আগতে কৈ লওঁ কিহৰ ৰেচিপি বনাম আজি মই ৰেচিপি বনাব লৈছোঁ গাহৰি মাংস আৰু খৰিচা দি ভাল পায়নে বাৰু আপোনালোকে খাই মইতো বহুত ভাল পাওঁ তেতিয়াহ'লে বনাওঁ এয়া গাহৰি মাংস আজি মই খৰিচা দি পিনে ৰেচিপি এটা বনাম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওকচোন ইমান তেল গাহৰিটো ধুনীয়াকৈ উতলি গৈছে আৰু আমি গাহৰিটো এইটো কাৰণেই উতলা হৈছে তাত যি বীজাণু থাকিব পাৰে সেই বীজাণুখিনি আঁতৰাবৰ কাৰণে ধুনীয়াকৈ বইল কৰি ল'ব লাগে আৰু এইটো মিডিয়াম চাইজৰ পিঁয়াজ দুটা কাটি থৈছোঁ এইফালে আদা নহৰু পেষ্ট আৰু এইফালে জলকীয়া ভোট জলকীয়া এটা এইফালে কেৰাহীটোত মই তেল কাটি থৈছোঁ তেল দি থৈছোঁ আৰু যিহেতু মই তেলটো কমকৈ দিছোঁ আৰু যিহেতু গাহৰি মাংসটো তেল আছে সেইটো কাৰণে মই তেলটো কমকৈ দিছোঁ এনেও তেলটো ওলাবই এতিয়া মই পিঁয়াজটো দি দিছোঁ আৰু এইটো কালাৰ উঠাই লৈছে এনেকৈ কৈ দিম আৰু দিছোঁ এইটো ইলাচি পাঁচফোৰণ জলকীয়া আৰু ৰচুন আদা পেষ্টটো এতিয়া অলপ দি এনেকৈ লৰাই থাকিম ৰং নধৰালৈকে আৰু এতিয়া ইয়াত দি দিম মাংসটো সেইটো মছলাটো আছে আকৌ দেই মছলাটো আছে হালধি নিমখ সোৱাদ অনুসৰি আৰু এতিয়া মিক্স কৰি অলপ টাইম এনেকৈ ভাজিম মছলাবোৰ দি ল'ম মিট মছলা জিৰা পাউডাৰ ধনিয়া পাউডাৰ অলপ বেছি নহয় আৰু ৰেড চিলি ভালদৰে মিক্স কৰি একদম চিম্পুল হয় ৰেচিপিটো আপোনাৰ 5 মিনিটমান এনেদৰে গাপত দিম আৰু এতিয়া খৰিচা দিম আৰু এয়া দিম এতিয়া খৰিচা তো অলপ টাইম এনেদৰে থৈ পেলাই ঢাকি দিম 5 মিনিটমান আৰু এয়া উদঙাই দিছোঁ দেখিছে তেল ওলাইছেই তেল ওলাব আৰম্ভ কৰিছে আৰু যিটো গাহৰিখিনি বনাওঁতে তেল ওলায় সেই গাহৰিটো খাই ভাল লাগে আকৌ ঢাকি দিম আৰু এতিয়া আকৌ উদঙাই আৰু এবাৰ লৰাই দিম হৈ হৈছে ভাজি দিম চাওকচোন ইমান ধুনীয়া কালাৰ হৈছে মোবাইলত বাৰু সেই অলপ ধোঁৱাটো পাই লেন্সটো হেৰি হৈ গৈছে সেইটো কাৰণে ইমান ধৰিব পৰা নাই কালাৰটো দি দিছোঁ উদঙাই দেখিছে কি ধুনীয়াকৈ তেলটো ফুট কৰি আছে এয়া চাওকচোন আৰু ভাজিটো হৈ গৈছে এয়া চাওকচোন আপোনাৰ আৰু ভাত খাই হৈ গ'ল ভাত খাই আহি দেখিছোঁ তুমি ঘামি গ'লোগৈ একো নাই বাৰু ভাত খাই হ'ল অলপ মই বহি লওঁ চ' মই আজি একেবাৰে চিম্পুল ষ্টাইলৰ ৰেচিপি দিছিলোঁ গাহৰি আৰু মই খাম এতিয়া আইচক্ৰীম বহুত গৰম দিছে সেইটো কাৰণে আইচক্ৰীম ইমানে গৰম লগালগ আইচক্ৰীমটো গলি গৈছে মই এতিয়া কাপোৰ চাপোৰ সলাই একেবাৰে এটা জেগালৈ আহিছোঁ আপোনালোকক সেই জেগাটো মই গৈ পিনে দেখুৱাই আছোঁ ইমান ধুনীয়া জেগা ব'লক তেতিয়াহ'লে আৰু মোৰ লগতে আপোনালোকে উপভোগ কৰি চাওক জেগাডোখৰ
ধুনীয়া লাগিছে জেগাডোখৰ কেনেকুৱা লাগিছে বাৰু মুকলি মুকলি জেগা গৈ আছোঁ আমি আৰু এইটো চাইডে আছে ফটো এটা পাই লৈছোঁ আৰু আমি লাহেকৈ পাই গৈছোঁ সেই জেগাডোখৰ গৈ আছোঁ আপোনালোকক ক'লৈ আহিছোঁ কি কথা ভালদৰে মই বুজাই আছোঁ আমি পাই গ'লোহি জেগাডোখৰ আৰু এয়া হৈছে শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকল দাবিদুবি গোলাঘাট জিলাত অৱস্থিত আছে বহুত মানে 1990 এইটো তেতিয়ালৈকে চলি আছিলে সূতাকলটো মই পিছত কৈ আছোঁ আচলতে কি হ'ল ভিতৰত সোমাবলৈ এলাও নাই সেইটো কাৰণে মই সোমাই দেখুৱাব নোৱাৰিলোঁ আপোনালোকক তাৰ বাবে বেয়া নাপাব মই ক'ম ভালকৈ এইটো চাওকচোন সূতাকল এইটো আচলতে শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকল হয় আৰু কৈছিলোঁ মই 1990লৈকে চলি আছিল সূতাকলটো তাৰপিছত বন্ধ হৈ গ'ল আৰু কেইবাবছৰ সূতাকলটো চলিলে 10 বছৰ চলিছে সূতাকলটো আৰু এতিয়া এইটো বন্ধ হৈ আছে আৰু ভিতৰত সোমাবলৈ এলাও নাই সেইটো কাৰণে মই ভিতৰত গৈ পিনে কেমেৰা কৰিব নোৱাৰিলোঁ আৰু সেইটো কাৰণে মই ভিতৰত সোমাবলৈ এলাও নাই মানে কোনো ভিতৰত খালী মানুহ সোমাব পাৰে কিন্তু মোবাইল মানে ভিডিঅ' বা কিবা এনেকুৱা ধৰণৰ এলাও দিয়া নাই সেইটো কাৰণে মই ভিতৰলৈ নোসোমালোঁ মই বাহিৰৰ পৰাই আপোনালোকক দেখুৱাম জেগাডোখৰ কাৰণ এতিয়া মানে চিকিউৰিটি ৰখি আছে সেইটো কাৰণে ভিতৰত সোমাব দিব নোৱাৰে যে কিমান ধুনীয়া লাগিছে এইটোৱে আছে সমবায় সূতাকল আৰু ইমান ধুনীয়া জেগা গৈ আছে আমি ডাইৰেক্ট যাম আৰু এইফালে আছিলে আগতে কোৱাৰ্টাৰ আছিলে সেইটো সূতাকলৰ ভিতৰত সোমাবলৈ দিয়াহেঁতেন মই ভালদৰে আপোনালোকক দেখাব পাৰিলোঁহেঁতেন কিন্তু সোমাবলৈ এলাও নাই সেইটো কাৰণে মই আপোনালোকক ভালদৰে দেখাব নোৱাৰিলোঁ ওপৰে দেখালোঁ মই মানে জনা নাছিলোঁ সোমাব দিব মানে নিদিয়ে বুলি আৰু সেইটো কাৰণে ভাবিছোঁ আপোনালোকক ভালদৰে মই দেখুৱাম আজি এটা ভিডিঅ' কৰি পিনে দেখাব নিদিয়ে আৰু কি কৰিম আৰু ন উপায় নাই সেইটো কাৰণে মই এনেকৈ ভিডিঅ' বনাই আনিছোঁ আৰু হোৱা দেখিছেনে আপোনালোকে ইমান ধুনীয়া ডাৱৰখিনি দেখি কিবা এটা মনটো ভাল লাগি গৈছে আৰু আজি গৈও আবেলি টাইমত ওলাই গৈ মনটো ভালেই লাগিলে আপোনালোকেও নিশ্চয় ভাল পালে হোৱা দেখিছেনে আমাৰ ইয়াত নতুনকৈ স্থাপন কৰা NRLৰ প্ৰকল্প কাম চলি আছে আৰু সেইকেইটা দেখিছেনে আগতে সূতাকলৰ কোৱাৰ্টাৰ আছিলে আৰু মই চিম্পল ৰেচিপি এটা আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ গাহৰি মাংসৰ আৰু মই ভাবি আছিলোঁ বহুত দিনৰ পৰা কিবা ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি কৰিব পৰা নাছিলোঁ আৰু মই বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ ভিডিঅ' বনাবলৈ মানে একেবাৰে সময় পোৱা নাছিলোঁ আচলতে চব সকল আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকৰ নিশ্চয় ভিডিঅ'টো ভালেই লাগিলে আৰু যদিহে ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকল মোৰ চেনেলটো নতুনকৈ আহিছে সেইসকলে ছাবস্ক্ৰাইব কৰি দিব আৰু তেতিয়া মই যিকোনো ভিডিঅ' দিলে আপোনালোকে পাই থাকিব নে কি কয় ধেমালি কৰিছোঁ আৰু তেতিয়া আপোনালোকৰ আহিবলৈকে নটিফিকেশ্যনসমূহ মোবাইলত পাই থাকিব আৰু তেতিয়া আৰু চাই থাকিব পাব নে কি কয় বন্ধু ঠিক আছে তেতিয়াহ'লে এৰিছোঁ আজি ভিডিঅ'টো